নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম এটিপকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি এডিআৰই 2.0 গ্ৰেড 3rd এণ্ড গ্ৰেড 4th এক্সামৰ মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ কুৱেশ্যন 2024 ৰ পাৰ্ট 9 ভিডিঅ'টো লৈ আহিছোঁ কুৱেশ্যন নং 146 আপ টু 160 আৰু লগতে আজি ডিছকাশ্যন উইথ এক্সপ্লেইন থাকিব আৰু আজিৰ টপিকটো আসাম হিষ্ট্ৰীক বেছ কৰি লৈ অহা হৈছে গতিকে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ৰাখিব বলক তেন্তে এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ ইন হুইচ এৰা ৱেৰ দা ৰহধলা পণ্ড ষ্টাক ৰহধলা পুখুৰীসমূহ কোন যুগত খন্দা অপশ্যন এ গুপ্ত এজ বি আহোম এজ চি মৌৰ্য এজ ডি নন অফ দিজ Answer option B Ahom age. Explain. There are ponds that are dug to find a source of water. Put a point into it. Pour mercury into the pond and make the water sparkling is called Rahthala Pukhuri. The Ahom period includes the Rahthala Pukhuri, that is Joysagar, Sivasagar, Gaurisagar and others. Explain. Panir uhbisari khandi tat nad bohuai nadot roh para dhali pani fotfotia kori rokha pukhuriburoke Rahthala Pukhuri bole. Ahom যুগৰ ৰহধলা পুখুৰীসমূহ হ'ল যেনে জয়সাগৰ, শিৱসাগৰ, গৌৰীসাগৰ আদি। Who wrote the ৰত্নমালা গ্ৰামাৰ? ৰত্নমালা ব্যাকৰণখন কোনে লিখিছিল? অপশ্যন এ পুৰুষোত্তম বিদ্যাবাগীশ, বি পাণিনি, চি ভট্টদেৱ, ডি নান অফ দিজ। আনসাৰ অপশ্যন এ পুৰুষোত্তম বিদ্যাবাগীশ। What is Nagakhat? Nagakhat কি? Option A. Land donated to the Nagas. B. Land donated to the Paikars. C. Land donated to the Brahmins. D. They are the cows in the king's house. Answer. Option A. Land donated to the Nagas. What is the name of the last war between the Ahom and the Mughals? আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধৰ নাম কি? অপশ্যন এ পলাচী, বি চৰাইঘাট, চি ইটাখুলি, ডি বাক্সাৰ। আনসাৰ অপশ্যন চি ইটাখুলি। Explain. In 1682, during the reign of Swargadeo Gadadhar Singha, the last battle between the Ahom and the Mughals took place at Itakhuli. After the Battle of Itakhuli in 1682, the Manah River was defined as the between western boundary of the Ahom Kingdom. Explain. 1682 খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্ব কালত ইটাখুলিত আহোম আৰু মোগলৰ মাজৰ শেষৰ যুদ্ধখন হয়। 1682 খ্ৰীষ্টাব্দত ইটাখুলিত হোৱা এই যুদ্ধৰ পিছত মানাহ নৈয়ে আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হয়। How many kings ruled during the 600 years reign of Ahoms? আহোমসকলৰ 600 বছৰীয়া ৰাজত্বকালত মুঠ কিমানজন ৰজাই শাসন কৰিছিল? অপশ্যন এ 40, বি 39, চি 42, ডি 45। Answer option A 40. Explain. After Swargadeo Saolung Sukapha, 39 kings of Ahom dynasty ruled. A total of 40 kings ruled with Swargadeo Saolung Sukapha. Explain. Swargadeo Saolung Sukaphaৰ পিছত আহোম ৰাজবংশৰ 39 জন ৰজাই ৰাজত্ব কৰিছিল। স্বৰ্গদেউ চাওলুং চুকাফাৰ সৈতে সৰ্বমুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। In which year did Uzbek Ikhtiar Uddin Malik Uzbek of Bengal invade Kamrupa? বংগৰ সুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেগে
কিমান খ্ৰীষ্টাব্দত কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন এ 1228, বি 1257, চি 1291, ডি 1671. Answer option B 1257 AD. Who is the founder of the Kuch Kingdom? কুচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ বিশ্বসিংহ, অপশ্যন বি নৰনাৰায়ণ, অপশ্যন চি ৰঘুদেৱ, অপশ্যন ডি চিলাৰায়। আনসাৰ অপশ্যন এ বিশ্বসিংহ। Who was the last king of the Kamata Kingdom? কমতা ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ নীলম্বৰ, বি ৰঘুদেৱ, চি নৰকাসুৰ, ডি ভগদত্ত। আনসাৰ অপশ্যন এ নীলম্বৰ। In which year did Nawab Hussain Shah of Bengal invade the Kamata Kingdom? বংগৰ নৱাব হুছেইন শ্বাহে কিমান চনত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন এ 1192, বি 1228, চি 1757, ডি 1498। আনসাৰ অপশ্যন ডি 1498 AD. Who was the first written of prose literature in India? ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰথম গদ্য সাহিত্যৰ লিখকজন কোন? অপশ্যন এ কালিদাস, বি শংকৰাচাৰ্য, চি ৰবীন্দ্ৰনাথ ঠাকুৰ, ডি ভট্টদেৱ। আনসাৰ অপশ্যন ডি ভট্টদেৱ। Who is the author of the poem শংকচূড় বধ? শংকচূড় বধৰ ৰচক কোন? অপশ্যন এ ৰামনাৰায়ণ চক্ৰৱৰ্তী, বি হৰিনাৰায়ণ, চি কালিদাস, ডি গোপালকৃষ্ণ। আনসাৰ অপশ্যন এ ৰামনাৰায়ণ চক্ৰৱৰ্তী। In which year did the British annex the Kosari Kingdom? ইংৰাজসকলে কিমান চনত কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত চামিল কৰে? অপশ্যন এ 1833, বি 1828, চি 1826, ডি 1832। আনসাৰ অপশ্যন ডি 1832 AD. Who is the greatest king of Sutia Kingdom? চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? অপশ্যন এ গৌৰী নাৰায়ণ অৰ ৰত্নধ্বজ পাল, বি বীৰপাল, চি ব্ৰহ্মপাল, ডি নান অফ দিছ। আনসাৰ অপশ্যন এ গৌৰী নাৰায়ণ অৰ ৰত্নধ্বজ পাল। হু ডাক দ্য দীঘলী পুখুৰী? দীঘলী পুখুৰী কোনে খন্দাইছিল? অপশ্যন এ নৰকাসুৰ, বি নৰনাৰায়ণ, চি ভগদত্ত, ডি গদাধৰ সিংহ। আনসাৰ অপশ্যন চি ভগদত্ত। Explain. Bhagadatta was the only king who left Assam and fought bravely in the Battle of Kurukshetra. He also defeated the well-known archer Arjuna in the Battle of the Bow. Legend has it that he had very long eyelashes, and because of the long lashes, he could not open his eyes. So he fought in the battle with his eyes tied with a cloth. In the end, Arjuna could not force himself and defeated him by cutting off his blindfold with an arrow. Bhagadatta married his own daughter Bhanumati to Duryodhana. Explain. ভগদত্তই আছিল একমাত্ৰ ৰজা যিয়ে কুৰুক্ষেত্ৰ যুদ্ধত বীৰত্বৰে যুঁজিছিল। তেওঁ ধনুৰ যুদ্ধত সৰ্বজ্ঞাত ধনুধাৰী অৰ্জুনকো থকা সৰকাৰ কৰিছিল। প্ৰবাদ মতে তেওঁৰ চকুৰ চেলাউৰি অতি দীঘল আছিল আৰু দীঘল চেলাউৰিৰ বাবেই তেওঁ চকু মেলি চাব নোৱাৰিছিল। গতিকে যুদ্ধত তেওঁ চকুৰ চেলাউৰি কাপোৰেৰে বান্ধিহে যুদ্ধ কৰিছিল। শেষত অৰ্জুনে বলে নোৱাৰি তেওঁৰ চকুৰ কাপোৰখন শৰ মাৰি কাটিহে তেওঁক পৰাস্ত কৰিছিল। ভগদত্তই তেওঁৰ নিজৰ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল।
আহোম স্বৰ্গদেউসকলে পতা ৰাজধানীসমূহ স্বৰ্গদেউ চাওলুং চুকাফা চৰাইদেউ চুডাংফা বা দিহিঙীয়া ৰজা বকতা শুক্লেনমুং বা গড়গঞা ৰজা গড়গাঁও ৰুদ্ৰসিংহ ৰংপুৰ গৌৰীনাথ সিংহ যোৰহাট ধন্যবাদ বন্ধু বান্ধৱীসকল যিসকলে আমাৰ চেনেলটো চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাই লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাই ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব গতিকে আজিলৈ এৰিছোঁ সকলোৱে ভালে থাকক স্মাইল কৰি থাকক